Okay, ক'ত পাইছিলোঁ মই? Age was not just a number but a harsh reality. Age কি হয় এটা নম্বৰ নহয় অকল, এইটো harsh reality হয়. Harsh reality কি যে এজ যিমান বাঢ়ি গৈ আছে সিমান ডেথ আমাৰ ক্লোজ আহি আছে. অ'কে, তাৰপিছত she quickly stopped thinking about her mother being old, মানে তাইৰ মাদাৰ যে অল্ড হৈছে এইটো থিংক কৰাটো তাই কুইকলি ষ্টপ কৰিলে এণ্ড পুট দ্য থট এৱে, আৰু এই থটটো এই চিন্তাটো মানে পাহৰি গ'ল. তাৰপিছত লুকড এট, আৰু তাৰপিছত তাই কি কৰিলে, মানে তাই গাড়ীত গৈ আছিল ন, তো গাড়ীত খিৰিকীটো খুলি মেলি তাই বাহিৰৰ পিনে চালে. অ'কে, তো সেইটো ইয়াত কৈ আছোঁ চোৱা. লুকড আউট অফ য়ং ট্ৰি স্প্ৰিণ্টিং, আচ্ছা মানে লুক আউট মানে বাহিৰত চালে এট য়ং ট্ৰিজবোৰ স্প্ৰিণ্ট কৰি আছে মানে দৌৰি আছে. তো গাড়ীৰ পৰা বাহিৰত চালে কি লাগে, ট্ৰিজবোৰ স্প্ৰিণ্ট কৰি আছে, দৌৰি আছে বুলি. দ্য মেৰি চিলড্ৰেন, দ্য হেপী এণ্ড এনাৰ্জেটিক চিলড্ৰেন, মেৰি মানে হেপী এণ্ড এনাৰ্জেটিক. তো এই চিলড্ৰেনছবোৰ স্পিলিং আউট অফ দি হোমছ, তেহেঁতৰ তাইৰ মানে তেহেঁতৰ হোমছ মানে ঘৰৰ পৰা দৌৰি ফুৰি আছে, এনেকুৱা বস্তু চালে. তাৰপিছত এতিয়া এইটো এক্সপ্লেনেশ্যনটো চোৱা. শ্বি ডাইভাৰ্টেড হাৰ এটেনশ্যন বাই লুকিং আউটছাইড দ্য উইণ্ড', তাইৰ এটেনশ্যনটো যোনটো গৈ আছিল যে মাৰ এই চিন্তাটোত গৈ আছিল, তো সেইটোক ডাইভাৰ্ট কৰি দিলে বাই লুকিং আউটছাইড দ্য উইণ্ড'ৰ আউটছাইডত চাই মেলি এই ডাইভাৰ্ট কৰি দিলে তাই সেই এটেনশ্যনটো. দ্য ট্ৰী আউটছাইড এপিয়াৰ টু বি ৰানিং, এই যে আউটছাইডত যে ট্ৰীটো আছে এইটো দৌৰি আছে নিচিনা লাগি আছে, এপিয়াৰ হৈ আছে. শ্বি ৰেফাৰ্ছ টু দেম এজ য়ং ট্ৰিজ, আৰু তাই এই ট্ৰিজবোৰক য়ং ট্ৰিজ ক'লে. ঠিক আছে, তাৰ নেক্সট কমাৰ পিছত যে দিয়া আছে সেইটো ইনফৰ্মেশ্যন দিয়া আছে যে কিয় য়ং ট্ৰিজ ক'লে. দে মাষ্ট বি গ্ৰীণ, তেহেঁতি গ্ৰীণ হ'ব, মানে তেহেঁতি গ্ৰীণেই হ'ব লাগিব, মানে কৈছে যে তেখেতে গ্ৰীণ হ'ব লাগিব এণ্ড ফুল ফইলেজ হ'ব লাগিব. ঠিক আছে, ফৰ হাৰ টু চে চ', মানে তাই যে এনেকৈ যে ক'লে যে য়ং ট্ৰিজ বুলি, তো এইটো কোৱাৰ ৰিজনটো কি হ'ব যে দে মাষ্ট বি গ্ৰীণ, তেহেঁতি গ্ৰীণ হ'ব লাগিব সেই ট্ৰিজবোৰ, এণ্ড ফুল ফইলেজ হ'ব লাগিব. ফুল ফইলেজ মানে সেই ট্ৰিজবোৰত চব বহুতগাল পাত লাগি আছে. অ'কে, মানে চব পাত লাগি আছে এনেকুৱা টাইপ. ঠিক আছে, তো সেইটো বস্তু সেইকাৰণে য়ং ট্ৰিজ বুলি ক'লে. তাৰপিছত ক'ত আছে, শ্বি অলছ' চিজ হেপী চিলড্ৰেন, তাই কি চালে মানে পইণ্টজনে কি চালে, হেপী চিলড্ৰেনো চালে. ঠিক আছে, ফুল অফ জয়, যোনে বহুত মানে ইনজয় কৰি আছিল, কামিং আউট অফ দি হোমছ, তাইতো ঘৰৰ পৰা ওলাই আছিল. দ্য ট্ৰিজ এণ্ড চিলড্ৰেন আৰ ফুল অফ লাইফ, দ্য ট্ৰী আৰু চিলড্ৰেনটো কি আছিল, ফুল অফ লাইফ আছিল এণ্ড এনাৰ্জি আছিল. ঠিক আছে, তেখেতে একদম ভালছে জীয়াই আছিল. এজ অপ'জ টু হাৰ মাদাৰ্ছ লিষ্টনেছনেছ মানে উইক যে তাৰ মাদাৰ এতিয়া উইক ন, মাদাৰ এতিয়া 60 এজৰ হৈ আছে, তো বহুত উইক আছে. তো সেইটোৱে বস্তু হৈছে যে এইখিনি অপ'জড, মানে ইয়াৰ অপ'জিটত কি আছে, মানে যেনেকৈ তাই কৈছে যে ট্ৰিজ আৰু হেৰিবোৰ য়ং আছে ৰাইট, চিলড্ৰেনছবোৰ, এণ্ড তাৰ অপ'জিটতে কি আছে, তাৰ মাদাৰ্ছ লিষ্টনেছনেছ, তাৰ মাদাৰৰ এই উইক চিটুৱেশ্যনটো, বুজিলা. তাৰপিছত আছে বাট আফটাৰ দ্য এয়াৰপৰ্ট ছিকিউৰিটি চেক, এতিয়া এয়াৰপৰ্টত যেতিয়া গ'ল তাত ছিকিউৰিটি চেক হয় ৰাইট, তো ছিকিউৰিটি চেকৰ পিছত ষ্টেণ্ডিং এ ফিউ ইয়াৰ্ডছ এৱে, কেইটামান ইয়াৰ্ডছ অলপ মানে দূৰত থাকি মেলি, আই লুক এগেইন এট হাৰ ৱান আৰু পেল. ঠিক আছে, মানে কৈছে অলপ দূৰ মানে ছিকিউৰিটি চেক যেতিয়া হৈ গ'ল, ঠিক আছে, ষ্টেণ্ডিং এ ফিউ ইয়াৰ্ছ এৱে, অলপ দূৰ থাকি মেলি, আই লুকড এগেইন এট হাৰ, মই আকৌ তেওঁৰ মানে মুখত চালোঁ. অ'কে, ৱেন আৰু পেল, মানে তেওঁৰ মুখটো কি আছিল, ৱেন এণ্ড পেল আছিল, দুটাই মিনিং কৰে উইক. ঠিক আছে, মানে উইক আছিল এণ্ড কালাৰলেছ আছিল. ঠিক আছে, আচ্ছা. দে ৰিচ দ্য এয়াৰপৰ্ট, মানে তেখেতে এয়াৰপৰ্টলৈ পালে, এণ্ড পইণ্ট কমপ্লিটছ দ্য ফৰ্মেলিটিজ কি ছিকিউৰিটি চেকৰ যে ফৰ্মেলিটিজবোৰ সেইবোৰ গৈ আছে অফ দ্য এয়াৰপৰ্ট ছিকিউৰিটি চেক বিফ'ৰ বৰ্ডিং হাৰ ফ্লাইট মানে ফ্লাইটটো ষ্টাৰ্ট হোৱাৰ আগত. ঠিক আছে, বৰ্ডিং মানে ফ্লাইটত যেতিয়া মানে যাওঁ আমি বৰ্ড কৰা বুলি কওঁ. ঠিক আছে, আচ্ছা. তাৰপিছত শ্বি ইজ এ ফিউ ইয়াৰ্ডছ এৱে ফ্ৰম হাৰ মাদাৰ, মানে তাই অলপ দূৰত আছিল তাইৰ মাদাৰতছে, এণ্ড লুকছ এট হাৰ, মানে তাইৰ পিনে চালে, শ্বি ফাইণ্ডছ হাৰ পেল এণ্ড উইক, তাই মানে তেওঁৰ মাদাৰক কি পালে, পেল এণ্ড উইক পালে. ঠিক আছে, মানে বহুত দুৰ্বল, এণ্ড পেল মানে সেইটোৱে উইক. ঠিক আছে, এজ এ লেট উইণ্টাৰ্ছ মুন, এতিয়া ক'লে লেট উইণ্টাৰ্ছ মুনৰ লগত তাৰ মাদাৰৰ ফেচটো হেৰি কৰিলে, মানে কম্পেয়াৰ কৰিলে. ঠিক আছে, আচ্ছা, তো সেইটো কি কৈছে চোৱা. এজ এ লেট উইণ্টাৰ্ছ মুন এণ্ড ফিল ডেট অল্ড ফেমিলিয়াৰ এক মাই চিলড্ৰেনছ ফেয়াৰ. আচ্ছা, এইটো কৈছে চোৱা, ইয়াত কি লিখা আছে,
शी কম্পেয়াৰ্ছ হাৰ মাদাৰ টু লেট উইণ্টাৰ মুন তাই তাৰ মাদাৰক কম্পেয়াৰ কৰিলে লেট উইণ্টাৰ মুনৰ লগত ঠিক আছে মানে উইণ্টাৰত যে মুনবোৰ যে থাকে কি থাকে বহুত ব্ৰাইট থাকে ন উইণ্টাৰত মুনবোৰ চাবা কিবা হেৰি থাকে একদম হোৱাইট হোৱাইট থাকে ঠিক আছে তো সেইটোৱে কৈছে ইজ নট ব্ৰাইট ইনাফ আচ্ছা ব্ৰাইট নাথাকে নেকি অ'কে আচ্ছা ইয়াত মিষ্টেক হ'ল চোৱা শ্বি কম্পেয়াৰ্ছ হাৰ মাদাৰ টু লেট উইণ্টাৰ্ছ মুন আচ্ছা লেট উইণ্টাৰ্ছ মুনবোৰ কি থাকে ব্ৰাইট নাথাকে ঠিক আছে এজ দ্য মুন ইন উইণ্টাৰ ইজ নট ব্ৰাইট ইনাফ মুনটো ব্ৰাইট নাথাকে ঠিক আছে তাৰপিছত কৈছে চোৱা হাৰ মাদাৰ ইজ bereft of her youth bereft মানে deprived মানে দূৰ মানে কাৰোবাক যদি কিবা এটা বস্তুৰ পৰা যদি আঁতৰাই দিয়া তো সেইটো কোৱা হয় ডিপ্ৰাইভ কৰা ঠিক আছে তো ইয়াত চোৱা হাৰ মাদাৰ ইজ bereft ঠিক আছে bereft of her youth and energy পৰা ডিপ্ৰাইভড হৈ আছে ন তাৰ মাদাৰটো এতিয়া মানে তাৰ মাদাৰটো এতিয়া youth and energy মানে এনজয় কৰিব দিয়া নাই সেইটোৰ পৰা দূৰ হৈ আছে ৰাইট সেইটো বস্তু The poet is revisited by childhood fear of separation from her mother. আচ্ছা আৰু পইটে মানে কি ফিল কৰিলে আকৌ এই চাইল্ডহুডত যে ফিয়াৰ যে থাকে একদম সৰু থাকোঁতে মায়ে দূৰত গ'লেগৈ যে কান্দি দিয়ে তো এনেকুৱা টাইপ তো সেই ফিলিংটো আহিছে ঠিক আছে শ্বি ফিয়াৰ্ছ টু লুজ হাৰ মাদাৰ টু দ্য ক্লাচেছ অফ ডেথ আচ্ছা তাইৰ মাদাৰটোক হেৰাই দিব বুলি মানে হেৰি কৰিছে ফিয়াৰ কৰিছে ভয় কৰিছে ঠিক আছে টু দ্য ক্লাচেছ অফ ডেথ মানে ডেথৰ হেৰি পাম মানে ক্লাচেছ মানে এনেকুৱা বুজাইছে যে মানে থাকে ন যে নোক বুলি যে কয় আচ্ছা নেইলছ তো নেইলছ অফ ডেথ বুজিছা ন কেনেকৈ কৈছে মানে এইটো লিখাটো তো ডেথৰ পৰা মানে হেৰি ছেপাৰেট যে হ'ব তো সেইকাৰণেই মানে হেৰি হৈছে ভয় খাইছে লাষ্ট কি আছে এইটো লাষ্ট ডেঞ্জাৰ বুজিলা ন মই ইমানলৈকে যিমান ক'লোঁ নে কিবা প্ৰব্লেম থাকি গৈছে থাকি গ'লে ডাইৰেক্ট সুধিবা দেই But all I said was, acha. But all I said was, see you soon, Amma. All I did was smile. মানে লাষ্টত কি হ'ল তাই কি ক'লে মানে পইণ্টটোৱে তাৰ মাদাৰক কি ক'লে see you soon অ'কে see you soon বুলি ক'লে all I did was আৰু তাৰপিছত তাই কি কৰিলে অকল স্মাইল কৰি থাকিলে আৰু স্মাইল কৰি থাকিলে বুজিলা মানে ইয়াত বুজাইছে যে দ্য পইট ডাজেণ্ট ভইচ এনি অফ আৰ ফিয়াৰ্ছ অৰ কনচাৰ্ণছ মানে ক'ব নোৱাৰিছে যে তাইৰ যে কিমান ভয় লাগি আছে অ'কে তো এইটো তাইক মাদাৰক ক'ব নোৱাৰিছে শ্বি কিপছ এ স্মাইলিং ফেচ এণ্ড বিটছ গুড বাই বিটছ মানে কোৱা কি কৈছে গুড বাই টু হাৰ মাদাৰ তাই অকল স্মাইল কৰিলে এণ্ড গুড বাই বুলি ক'লে ঠিক আছে আচ্ছা এতিয়া শ্বৰ্ট নোটছত হেৰি এতিয়া ওৱান ৱৰ্ডত আহা বহুত ইজি হ'ব আচ্ছা এই পইণ্টটো কোনে লিখিছিল কমলা দাস ঠিক আছে হু ইজ দ্য পয়েট অফ দ্য পয়েম মাদাৰ এট 60 ঠিক আছে কমলা দাস ইজ দ্য পয়েট ঠিক আছে কমলা দাস পয়েট হয় তাৰপিছত আছে ৱেৰ ইজ দ্য পয়েট ড্ৰাইভিং টু তো পয়েটে ক'লৈকে গৈ আছিল ড্ৰাইভিং কৰি কোচিং এয়াৰপৰ্ট ৰাইট তো সেইটোৱে ইয়াত লিখা আছে দ্য পয়েট ইজ ড্ৰাইভিং টু কোচিং এয়াৰপৰ্ট ঠিক আছে টু ব'ৰ্ড হাৰ ফ্লাইট মানে ফ্লাইটত উঠা কাৰণে ঠিক আছে তাৰপিছত চাওঁ What did the poet Kamala Das notice when her mother sat beside her? তাইৰ মাদাৰ যেতিয়া তাইৰ ছাইডত বহি আছিল দেন কমলা দাসে কি ন'টিছ কৰিলে তাইৰ মাদাৰক ঠিক আছে তো সেইটো ইয়াত লিখা আছে লুকিং এট হাৰ মাদাৰ চিটিং বিচাইড হাৰ যেতিয়া তাইৰ ছাইডত যেতিয়া বহি আছিল তাইৰ মাদাৰক যেতিয়া চালে দ্য পয়েট কমলা দাসে ন'টিছ কৰিলে যে হাৰ মাদাৰ ৱাজ ড'জিং উইথ হাৰ মাউথ ৱাইড অ'পেন এণ্ড হাৰ ফেচ ৱাজ পেল ঠিক আছে তাইৰ মাদাৰটো ড'জ কৰি আছিল মানে লাইটলি শুই আছিল ঠিক আছে উইথ হাৰ মাউথ অ'পেন মুখটো অলপ কৰি মেলি এণ্ড হাৰ ফেচ ৱাজ পেল আৰু তাইৰ ফেচটো একদম উইক লাগি আছিল চাবলৈ ঠিক আছে উইক কালাৰলেছ লাগি আছিল ঠিক আছে আচ্ছা তাৰপিছত চোৱা এতিয়া মই ইমান দেৰিৰ পৰা যে ক'লোঁ ৱৰ্ডছখিনি তাৰপৰা ইয়াত চোৱা ফাইণ্ড ৱৰ্ডছ ফ্ৰম দ্য পেছেজ ডেট মিনছ শ্লিপ লাইটলি শুই থকা আৰু ডেড বডি কাক কয় কৰ্পছ অ'কে কৰ্পছক ডেড বডি বুলি কোৱা হয় তাৰপিছত আছে কি আৰু এটা কি আছে শ্লিপ লাইটলি তো ড'জ ৰাইট তো এই দুটা বস্তু তো শ্লিপ লাইটলি মানে ড'জ এণ্ড হেৰি ডেড বডি মানে কৰ্পছ ইয়াত DUZ লিখা আছে ৰাইট DOZ হ'ব দেই এই বস্তুটো ঠিক কৰি দিব ৱাই ইজ হাৰ মাদাৰ্ছ ফেচ লাইক ডেট অফ এ কৰ্পছ
তাৰ মাদাৰৰ ফেচটো কৰ্পছৰ নিচিনা মানে ডেড বডিৰ নিচিনা কিয় লাগি আছে চাবলৈ আচ্ছা তো ইয়াত কি কৈ আছোঁ হাউ মাদাৰ্ছ ফেচ ইজ এছিয়ান লাইক ডেড অফ এ কৰ্পছ মানে এছিয়ান লাইক মানে একদম মানে এজ হৈ গৈছে এনেকুৱা টাইপ ঠিক আছে বিকজ অফ দ্য এফেক্টছ অফ অল্ড এজ অন হাৰ বডি ঠিক আছে কিয় এফেক্টছ অফ অল্ড এজৰ এফেক্ট হয়তো যেতিয়া মানুহে অল্ড হয় তেতিয়া তাইৰ মুখটো মানে হেৰি হৈ যায় হাড্ডিৰ নিচিনা হৈ যায় ৰাইট ঠিক আছে তো স্কলটো ওলাই যায় গোটেইটো তো সেইটো বস্তুৱে কোৱা আছে ইয়াত তাৰপিছত চাওঁ অ'কে তাৰপিছত ৱাই ইজ আ মাদাৰ আচ্ছা এইটো হোৱাট ডু দ্য ৱৰ্ড এছিয়ান মানে কি হয় ঠিক আছে অ'পেন মাউথেড এছিয়ান আৰু কৰ্পছ এই তিনিটাই কি স্কিম ছিগনিফাই কৰে মানে কি বুজায় এইটো বুজায় যে এজিং আৰু ডিকে মানে পুৰণা হৈ থকা ঠিক আছে বা একদম মানে বেয়া হৈ থকা তো এনেকুৱা বস্তু তো এইটো বস্তু ঠিক আছে এজিং আৰু ডিকে ছিগনিফাই কৰিছে এজিং মানেতো বুজিলে এজ হৈ আছে যে এইটো ছিগনিফাই কৰিছে তাৰপিছত চাওঁ 6 নম্বৰ 6 নহয় 7 হু লুকড আউট এট ট্ৰিজ ফ্ৰম দ্য কাৰ উইণ্ড'ৰ পৰা বাহিৰত কোনে চালে পইণ্টে চালে ৰাইট আৰু পইণ্টজনৰ নাম কি কমলা দাস তো সেইটোৱে দ্য পইণ্ট কমলা দাস ঠিক আছে এই কমা যে দিয়ে ন কমা দিয়াৰ মিনিঙে এইটো কিবা এটা বস্তু লিখিলোঁ কমা দি মেলি এই ৱৰ্ডটো যে লিখিলোঁ ন এইটো এক্সপ্লেইন কৰোঁ আমি কমা দিয়াৰ মিনিং এইটো ঠিক আছে আচ্ছা তাৰপিছত আকৌ এবাৰ যদি কমা দিলোঁ দেন কমা দি মেলি আমি বেলেগ কথাখিনি যিখিনি আছে সেইখিনি ক'ম বুজিলা তো কমা ৰিড কৰা এনেকৈ মানে ৰিড কৰে কমা দ্য পইণ্ট কমলা দাস ঠিক আছে পইণ্টৰ নামটো কি আছিল কমলা দাস লুকড আউট এট য়ং ট্ৰিজ ফ্ৰম দ্য কাৰ উইণ্ড'ৰ পৰা কি চালে য়ং ট্ৰিজবোৰ চালে আচ্ছা ৱেৰ ৱাজ কমলা দাস বৰ্ণ আচ্ছা কমলা দাস ক'ত বৰ্ণ হ'ল পুন্নায়ুৰ কুলাম আচ্ছা পুন্নায়ুৰ কুলামত জন্ম হ'ল ঠিক আছে এইটো ভালছে মুখস্থ কৰিব বহুত হাৰ্ড স্পেলিং আছে স্পেলিং মানে উচ্চাৰণ পুন্নায়ুৰ কুলাম ঠিক আছে এট মালাবাৰ ইন কেৰেলাত কিবা এটা মালাবাৰ আছিল এণ্ড মালাবাৰত কি আছিল পুন্নায়ুৰ কুলাম ঠিক আছে পুন্নায়ুৰ কুলাম ঠিক আছে ন আচ্ছা এইটো ভালছে কৰিবা দেই তাৰপিছত চাওঁ আচ্ছা এতিয়া ৱৰ্কছ অফ হেৰি কমলা দাস কি আছিল কমলা দাস নহয় চৰি ইয়াত কোৱা আছে যে হোৱাট আৰ দ্য ৱৰ্কছ অফ কমলা দাস ন'ন ফৰ কমলা দাসৰ কামবোৰ যে মানে লিখাবোৰ কিহৰ কাৰণে মানে জনা যায় মানে কিহৰ কাৰণে ফেমাছ ঠিক আছে তো এইটো কিহৰ কাৰণে ফেমাছ হোৱা অৰিজিনেলিটিৰ কাৰণে কাৰণটো অৰিজিনেল ন এই কাহানীটো যোনটো কয় এইটো অৰিজিনেল কাহানী ৰাইট আৰু ভাৰ্চিটেলিটি মানে তাৰ এইটো হেৰি কথা কৈছে নেকি যে ৰিলেশ্যনশ্বিপ যে যিমান মানে তুমি মানে ৰিলেট কৰিব পাৰা ঠিক আছে তো এইটো বস্তু এণ্ড ইণ্ডিজিনিয়াছ ফ্লেভাৰ অফ দ্য চইল আৰু ইণ্ডিজিনিয়াছ ফ্লেভাৰ মানে ইণ্ডিয়ান মানে কালচাৰটোৰ কথা কৈছে বুজিলা ইণ্ডিজিনিয়াছ ফ্লেভাৰ অফ দ্য চইল মানে ইণ্ডিয়ান কালচাৰৰ কথা কৈছে ঠিক আছে আচ্ছা তো এইটো বস্তু তো ইণ্ডিয়ান কালচাৰ ভাৰ্চিটেলিটি আৰু অৰিজিনেলিটিৰ মানে কাৰণে তাৰ যে কামবোৰ তাৰ লিখাবোৰ ফেমাছ হয় ঠিক আছে আচ্ছা তাৰপিছত চাওঁ ইন হোৱাট লেংগুৱেজ কমলা দাস ৰাইট কমলা দাসে কি লেংগুৱেজত লিখে ইংলিছ আৰু মালয়ালম ঠিক আছে তাৰপিছত আছে টু ইম্পৰ্টেণ্ট ৱৰ্কছ অফ কমলা দাস তো দুটা ইম্পৰ্টেণ্ট ৱৰ্কছ আছে ঠিক আছে এটা আছে এলফাবেট অফ লাষ্ট যোনটো নভেল লিখা হৈছিল 1977 আৰু এটা আছে পদ্মাৱতী দ্য হাৰ্লট এণ্ড আদাৰ ষ্টৰিজ কালেকশ্যন অফ শ্বৰ্ট ষ্টৰিজ ঠিক আছে যোনবোৰ লিখিছিল 1992 ঠিক আছে ইয়াৰ পৰা জাষ্ট দুটা লিখি দিবা কিবা এটা নাম এলফাবেট অফ লাষ্ট আৰু এটা পদ্মাৱতী দ্য হাৰ্লট হৈ গ'ল কাম খতম এই দুটা লিখি দিবা তাৰপিছত হোৱাট ডাজ কমলা দাস কেপচাৰ ইন হাৰ ৱৰ্কছ তাৰ ৱৰ্কছত কি কেপচাৰ কৰে কমলা দাসে ঠিক আছে তো কমলা দাস কেপচাৰ দ্য ইণ্টিগ্ৰেট সাবটেলিটিজ অ'কে অফ হিউমেন ৰিলেশ্যনশ্বিপ ইণ্ট্ৰিকেট মানে কি হয় ইণ্ট্ৰিকেট মানে ডিটেইলড অ'কে ফুল ডিটেইলছত মানে সৰু সৰু ডিটেইলছত মানে ই কি হেৰি কয় মানে কি কোৱা হয় হিউমেন ৰিলেশ্যনশ্বিপছবোৰ কোৱা হয় ঠিক আছে ই মানে লিখে কিহৰ ওপৰত হিউমেন ৰিলেশ্যনশ্বিপছৰ ওপৰত আৰু তাৰ ডিটেইলকৈ লিখে সেইটো বস্তু ঠিক আছে তো সেইটোৱে বস্তু তাৰপিছত চাওঁ ক'ত আছে অ'কে হোৱাট ইজ দ্য পইটছ ফেমিলিয়াৰ এক্ট মানে কি হয় যেনেকৈ আমি কওঁ হেড এক্ট মানে কি হৈছে হেড বিগ ৰাইট হাত মানে মাথাটো বিষাই আছে
এনেকুৱা মানে বিগ টাইপ ৰাইট হাৰ্ট টাইপ তো এইটো বস্তু তো পইণ্টৰ ফেমিলিয়াৰ হেক কি মানে এক কি আছিল মানে কি পেইন আছিল বা কি ভয় আছিল এনেকুৱা টাইপ ঠিক আছে দ্য পইণ্টছ ফেমিলিয়াৰ এক ইজ হাৰ চাইল্ডহুড ফিয়াৰ ঠিক আছে চাইল্ডহুড কি ফিয়াৰ আছিল যে মাদাৰৰ পৰা ছেপাৰেশ্যন হৈ যাব তো সেইটো ফিয়াৰে মানে তাৰ ফেমিলিয়াৰ এক আছিল ক্লিয়াৰ আচ্ছা তাৰপিছত চাওক What is the kind of pain and ache that the poet feels? পয়েটটোৱে মানে কেনেকুৱা টাইপ অফ পেইন ফিল কৰে আৰু কেনেকুৱা টাইপ অফ মানে পেইন এণ্ড এক ফিল কৰে বুজিলা তো ইয়াত কৈছে চোৱা দ্য পয়েট ইজ পেইন টু চি হাৰ মাদাৰ্ছ ডাল্ড এণ্ড কালাৰলেছ আৰু পয়েটে কিয় পেইন ফিল কৰিছে টু চি হাৰ মাদাৰ্ছ তাৰ মাদাৰৰ ডাল এণ্ড পেল ফেচটো চাই মেলি মানে কালাৰলেছ ফেচটো চাই মেলি মানে হেৰি দুখ ফিল কৰিলে ঠিক আছে She is hurt to see that her mother's face looks like that of a dead body. Dead body নিচিনা যে দেখে মানে তাই কৈছে যে চোৱা she is hurt তাই hurt হৈছে to see that the mother's face তাইৰ mother's face to looks like that of a dead body নিচিনা যে দেখি মানে এতিয়া হৈ আছে তো এইটোক চাই মেলি তাইৰ মাদাৰে মানে তাই হাৰ্ট হৈ আছে ঠিক আছে আচ্ছা she realized that her mother was at the age of her life এটা এনেকুৱা এটা পইণ্ট অফ লাইফত আছে এণ্ড হাৰ এণ্ড ৱাজ নিয়াৰ য'ত তাৰ এণ্ডটো কি আছিল নিয়াৰ আছিল ঠিক আছে য'ত মানে সেই মাদাৰজনৰ এণ্ডটো নিয়াৰ আছিল মানে ডেথটো নিয়াৰ আছিল শ্বি ইজ এফ্ৰেড অফ দ্য ফেক্ট তাই মানে ভয় খাই আছিল সেইটো ফেক্টৰ যে শ্বি মে নট চি হাৰ মাদাৰ এলাইভ নেক্সট টাইম তাই এতিয়াতো গৈ আছে তো নেক্সট টাইম তাই আকৌ চাই নে নাচাই মানে এইটো ফিয়াৰ কৰি আছে বুজিলা দো এজিং ইজ এ নেচাৰেল প্ৰচেছ আৰু তাই এনেকৈ কৈছে যে এজিংটো এটা নেচাৰেল প্ৰচেছ হয় এজ হ'বই মানুহৰ নেচাৰেলি চিং দিছ মানে এনেকৈ কৈছে চোৱা দ' এজিং ইজ এ নেচাৰেল প্ৰচেছ এজিং ইজ এ নেচাৰেল প্ৰচেছ হয় বাৰু ঠিক আছে বাট চিং দিছ এফেক্ট অন হাৰ মাদাৰ মেক্স হাৰ ছেড ঠিক আছে বাট এই এজিঙৰ যে এফেক্টটো তাৰ মাদাৰৰ যে ওপৰত চাই আছে তো এই এফেক্টছবোৰ চাই মেলি এইটোৱে তাইক কি বনাই আছে ছেড বনাই আছে ঠিক আছে কজ আৰু তেওঁ আৰু বেছি দিন নাথাকে ঠিক আছে এইটো বস্তু তাৰপিছত 2 নম্বৰটো আহিলে হোৱাট ডাজ দ্য পয়েট ট্ৰাই টু পুট এৱে দ্য থট হাউ ডাজ দ্য পয়েট মানে কেনেকৈ পয়েটটোৱে মানে এই ভাবি যে আছিল এইবোৰ বস্তু তো এইবোৰক পুট এৱে কৰা মানে দূৰ কৰা মানে পাহৰি যোৱা মানে কেনেকৈ কৰিলে বুজিলা আচ্ছা তো এইটো চোৱা দ্য পয়েট ৰিয়েলাইজ ডেট হাৰ মাদাৰ্ছ এণ্ড ৱাজ নিয়াৰ পয়েটে ৰিয়েলাইজ কৰিলে যে তাৰ মাদাৰৰ এণ্ডটো নিয়াৰ আছে ঠিক আছে শ্বি ফাইণ্ড ইট ডিফিকাল্ট টু এটেম্প্ট দ্য ফেক্ট অফ হাৰ মাদাৰ গ্ৰ'য়িং অ'ল্ড এজ ইট ব্ৰিংছ বেক টু হাৰ মাইণ্ড হাৰ চাইল্ডহুড ফিয়াৰ অফ লুজিং মাদাৰ মানে দ্য পয়েট ৰিয়েলাইজ ডেট দ্য মাদাৰ এণ্ড ৱাজ নিয়াৰ শ্বি ফাইণ্ডছ তাই এইটো মানে ফাইণ্ড কৰিলে যে ইট ইজ ডিফিকাল্ট টু একচেপ্ট দ্য ফেক্ট এইটো ডিফিকাল্ট হয় তাইৰ কাৰণে যে এই ফেক্টটোক একচেপ্ট কৰোঁ যে তাইৰ মাদাৰ এতিয়া গ্ৰ'য়িং অ'ল্ড হৈ আছে ঠিক আছে আৰু এইটোৱে কি কৰে ইট ব্ৰিংছ বেক টু হাৰ মাইণ্ড মানে তাৰ মাথাত এইটো বস্তু আনি দিয়ে মানে কি বস্তু আনি দিয়ে হাৰ চাইল্ডহুড ফিয়াৰ অফ লুজিং হাৰ মাদাৰ চাইল্ডহুড যে যোনটো ফিয়াৰ আছিল তাইৰ মাদাৰক হেৰাই দিব বুলি তেনেকুৱা ঠিক আছে টু পুট এৱে ছাচ থট এই এনেকুৱা থটছবোৰক পুট এৱে কৰাৰ কাৰণে দ্য পয়েট লুকড আউটছাইড চালে এণ্ড নটিছ দ্য স্প্ৰিণ্টিং ট্ৰিজবোৰক নটিছ কৰিলে ঠিক আছে দৌৰি থকা ট্ৰিজবোৰক চালে এণ্ড দ্য হেপী চিলড্ৰেন কামিং আউট অফ দিয়াৰ হাউচ আৰু সেই হেপী চিলড্ৰেনবোৰ যোনবোৰ তেহেঁতৰ ঘৰৰ পৰা ওলাই আহিছে তো সেইবোৰক চাই আছে ঠিক আছে সেইটো বস্তু কৈছে ইয়াত নেক্সট আছে why has the poet brought in the image of the merry children spilling out of their homes and sprinting trees আচ্ছা মানে ইয়াত কৈছে যে কিয় তাইৰ মানে তাইৰ মাথাত এইবোৰ ইমেজ আহিলে মানে এই যে এইবোৰ যে চাই আছে ঠিক আছে তো এই ট্ৰিজবোৰ দৌৰি আছে ট্ৰিজবোৰ য়ং ট্ৰিজ বুলি ক'লে তাৰপিছত চিলড্ৰেনছবোৰক মেৰি চিলড্ৰেন বুলি ক'লে ঠিক আছে কিয় ক'লে মেৰি চিলড্ৰেন বুলিয়ে কিয় ক'লে চিলড্ৰেন বুলিও ক'ব পাৰিলেহেঁতেন য়ং ট্ৰিজ বুলি কিয় ক'লে ট্ৰিজ বুলিও ক'ব পাৰিলেহেঁতেন
তো এইবোৰ বস্তু কিয় ক'লে ঠিক আছে কুৱেশ্যনটো এইটো সুধিছে তো য়ংটো কেলৈ গ'লে এণ্ড মেৰি কেলৈ গ'লে মেইন বস্তুটো এইটো তো চোৱা Sprinting trees and merry trees coming out of the doors suggest new life and warm energy. এইটোৱে কি ছাজেষ্ট কৰিছে যে নিউ লাইফ আৰু ৱাৰ্ম এনাৰ্জি ৰাইট মানে মেৰি চিলড্ৰেনে ৱাৰ্ম এনাৰ্জি হেৰি কৰিছে ৰাইট মানে ফুল এনাৰ্জিত আছে চিলড্ৰেনছবোৰ আৰু স্প্ৰিণ্টিং ট্ৰিজবোৰে কি কৈ আছে নিউ লাইফ মানে একদম ফুল য়ং বুলি কৈ আছে ন ৰাইট তো সেইটো বস্তুৱে মানে এই দুইটাই বুজাই আছে যে য়ং লাইফ আৰু ৱাৰ্ম এনাৰ্জি ঠিক আছে আচ্ছা The poet has used this imagery to bring out the contrast between children who are energetic and full of life and our old mother who is old and pale and lifeless. মানে এই বস্তুটো যে ইমেজিনত যে কৰিছে তাই কিয় আনিছে টু ব্ৰিং আউট দ্য কণ্ট্ৰাষ্ট মানে ডিফাৰেঞ্চ বিটুইন কৰাৰ কাৰণে চিলড্ৰেনৰ মাজত আৰু এটা তাৰ মাদাৰৰ মাজত ঠিক আছে তো চিলড্ৰেনৰ কি দিছে যে চিলড্ৰেনবোৰ কি আছিল হু আৰ এনাৰ্জেটিক এণ্ড ফুল অফ লাইফ ঠিক আছে তেখেতি এনাৰ্জেটিক আছিল আৰু ফুল অফ লাইফ আছিল আৰু মাদাৰৰ কি কৈছে যে তেওঁ কি আছিল অল্ড আছিল পেল আছিল মানে উইক আছিল এণ্ড লাইফলেছ আছিল বুজিলা মানে লাইফলেছ মানে একদম আৰু বেজান টাইপ ক্লিয়াৰ বুজিলা ন তো এইটো চোৱা দুবাৰ আহিছে আকৌ আহিব পাৰে তাৰপিছত 17ত কি আহিলে চোৱা 17ত 4 number okay why are the young trees described as sprinting and what do they signify same question is অলপ চেঞ্জ কৰি মেলি ইয়াত হৈছে যে young treesবোৰ sprinting কিয় কৰি আছে ৰাইট young treesটোক sprinting কৰা বুলি কিয় দেখা আছে ঠিক আছে তুমি কেনেকৈ ক'বা যে ট্ৰিজবোৰটো অপজিট ডাইৰেকশ্যনত দৌৰি আছে বুলি লাগি আছে ৰাইট এজ আৱাৰ কাৰ ইজ স্পীডিং পাছ টু দ্য ৱে ঠিক আছে মানে আমি গৈ আছোঁ আমি তো সেইটো বস্তু ইয়াত পোৱা চোৱা দ্য পয়েট নহয় ইয়াত চোৱা দ্য পয়েট ৱাজ ড্ৰাইভিং এ কাৰ উইথ হাৰ মাদাৰ ঠিক আছে ৱেন শ্বি লুকড এট দ্য ট্ৰিজ যেতিয়া তাই ট্ৰিজৰ পিনে চালে দে এপিয়াৰ্ড টু বি স্প্ৰিণ্টিং তেহেঁতি এনেকুৱা এপিয়াৰ হ'ল যে তেহেঁতি স্প্ৰিণ্ট কৰি আছে তেহেঁতি দৌৰি আছে ঠিক আছে বিকজ দ্য কাৰ ৱাজ স্পীডিং পাষ্ট ইন দ্য অপজিট ডাইৰেকশ্যন কাৰটোৱে স্পীডিং পাষ্ট মানে গৈ আছিল ঠিক আছে ইন দ্য অপজিট ডাইৰেকশ্যনত গৈ আছিল দ্য য়ং ট্ৰিজ ৰিপ্ৰেজেণ্টেড লাইফ দ্য য়ং ট্ৰিজ কি ৰিপ্ৰেজেণ্ট কৰিলে লাইফ ঠিক আছে ইন কণ্ট্ৰাষ্ট টু হাৰ মাদাৰ এপ্ৰ'চিং ডেথ ইন কণ্ট্ৰাষ্ট মানে ডিফাৰেঞ্চ মানে ইয়াত ডিফাৰেঞ্চ কৈছে যে য়ং ট্ৰিজবোৰতো লাইফ দেখা আছে বাট অপজিটলি তাৰ মাদাৰে কি এপ্ৰ'চিং টু ডেথ হৈছে ঠিক আছে মানে এইবোৰ ভাবি আছে তাই it signifies a zeal and enthusiasm of life zeal মানে happiness enjoy ঠিক আছে জয়ফুল তো এইবোৰ বস্তু তো মানে এইটোৱে কি সিগনিফাই কৰিছে যে তেহেঁতি কিমান মানে স্প্ৰিণ্ট কৰি আছে ন তেহেঁতি দৌৰি আছে কিমান এনাৰ্জেটিক সেইটো বস্তুৱে কৈ আছে ঠিক আছে তেহেঁতৰ কিমান এনাৰ্জি আছে এনথুজিয়াছিম মানে কি এনথুজিয়াছিম মানে এনাৰ্জি ঠিক আছে বা একদম হেপিনেছ যে থাকে তো সেইটো বস্তু চাওঁ তাৰপিছত কি আছে হোৱাট ডু দ্য পাৰ্টিং ৱৰ্ডছ অফ দ্য পইণ্ট পাৰ্টিং মানে এতিয়া যে সি দূৰ হৈ আছে মানে এতিয়া যে গৈ আছে ঠিক আছে তো এই পাৰ্টিং ৱৰ্ডছবোৰ কি আছে এণ্ড তাৰ স্মাইলটোৱে কি ছিগনিফাই কৰে তাৰ স্মাইলটোৱে কি কয় ঠিক আছে তাৰ মিনিংটো কি হয় আচ্ছা চ' দ্য পইণ্টছ পাৰ্টিং ৱৰ্ডছ চি ইউ চুন আম্মা ঠিক আছে তো এইটোৱে কয় ৰাইট তো পাৰ্টিং ৱৰ্ডছ এইটোৱে কি ছিগনিফাই কৰিছে হোপ এণ্ড এছুৰেঞ্চ ঠিক আছে হোপ এণ্ড এছুৰেঞ্চ মানে ইয়াত তোমাক কুৱেশ্যনৰ এনেকৈ সুধিছে যে এই যে পাৰ্টিং ৱৰ্ডছবোৰ যে ক'লে এইটোৱে কি ছিগনিফাই কৰিছে আৰু তাৰ যে স্মাইলটো এইটোৱে কি ছিগনিফাই কৰিছে তো পাৰ্টিং ৱৰ্ডছ কি আছিল চি ইউ চুন আম্মা ঠিক আছে তো এইটোৱে কি ছিগনিফাই কৰিছে ইয়াত কোৱা আছে কমা দিয়াৰ পিছত আৰু স্মাইলটোৱে কি ছিগনিফাই কৰিছে সেইটো নেক্সট লাইনত কোৱা আছে ঠিক আছে আচ্ছা তো ইয়াত চোৱা দ্য পয়েটছ পাৰ্টিং ৱৰ্ডছ চি ইউ চুন আম্মা ছিগনিফাই হোপ এণ্ড এছুৰেঞ্চ হোপ আৰু এছুৰেঞ্চ মানে কি এছুৰেঞ্চ মানে ইঞ্চুৰেঞ্চ শুনিছা আচ্ছা এছিয়ৰ কৰা মানে কি যে কাৰোবাক মানে গেৰেণ্টি দিয়া গেৰেণ্টি ইজ দ্য মেইন ৱৰ্ড ঠিক আছে তো এছুৰেঞ্চ মানে গেৰেণ্টি তো হোপ এণ্ড গেৰেণ্টি ঠিক আছে নট অনলি টু হাৰ বাট টু হাৰ মাদাৰ অলছ' মানে তাইলৈ অকল তাই নিজকে নাই কোৱা যে মোৰ হোপ আছে যে মই আকৌ এবাৰ চাম
বা মানে স্বামী, ঠিক আছে, বাট এইটো তাইৰ মাদাৰতো মানে হেৰি হয় যে তাৰ মাদাৰো যাতে মোক এবাৰ চায়, তো এইটো বস্তু গৈছে আৰু অলপ লিখি মেলি এনেকৈ, ঠিক আছে। ইয়াত লিখা আছে ডেট দে উইল মিট এগেইন, ঠিক আছে, বুজিলা? signify hope and assurance not to her only but also to her mother, ঠিক আছে, তাইৰ মাদাৰৰ কাৰণেও, that they will meet again, যে তেখেতে আকৌ মিট কৰিব। her smile was a deliberate attempt to hide her real feelings, তাইৰ স্মাইলবোৰ কি আছিল মানে পয়েলজনৰ স্মাইলটো কি আছিল, ডেলিবেৰেট এটেম্প্ট আছিল। ডেলিবেৰেট এটেম্প্ট মানে ফুল মানে হেৰি ফ'ৰ্চত মানে এটেম্প্ট কৰিছে, মানে ফুল 100% দি মানে এটেম্প্ট কৰিছে টু হাইড হাৰ ৰিয়েল ফিলিংটো লুকোৱাৰ কাৰণে, এণ্ড টু অভাৰকাম দ্য এক এণ্ড ফিয়াৰ ইনচাইড হাৰ হাৰ্ট, ঠিক আছে। আৰু কি অভাৰকাম কৰা? দ্য এক এণ্ড ফিয়াৰ ইনচাইড হাৰ হাৰ্ট। এক মানে এই যে পেইন এণ্ড ফিয়াৰ মানে ভয়, মানে এই ভয় আৰু ফিয়াৰ যে যোনটো তাইৰ হাৰ্টত আছে, তো এইটোক মানে অভাৰকাম কৰা মানে এইটোক পাৰ কৰা, ঠিক আছে। তো এইটোক পাৰ কৰিবলৈ মানে এইবোৰ স্মাইল কৰি আছে, ঠিক আছে ন? লাষ্টটো এইটো বুজি লওক। প্ৰব্লেম লাগিলে নেকি লেংগুৱেজটো অলপ? নট অনলি টু হাৰ বাট অলছ' টু হাৰ মাদাৰ অলছ', নাই লগা ন? নাই লগা যে ঠিক আছে, বাট এইখিনি যদি কিবা লাগে ন ডাইৰেক্ট মোক এই লাইনটো লিখিবা এণ্ড সুধিবা, মই ডাইৰেক্ট ভইচত কৈ দিম। যেতিয়া পঢ়ি থাকিবা এনেকৈ কৰিবা। আচ্ছা, 6 নম্বৰ, হোৱাট ইজ দ্য ফেমিলিয়াৰ এগ? ফেমিলিয়াৰ এগটো কি হয়? হোৱাট ইজ দ্য পয়েটছ চাইল্ডহুড ফিয়াৰ? পয়েটৰ চাইল্ডহুড ফিয়াৰটো কি? ঠিক আছে, তো এইটো কথা কৈ আছে ইয়াত চোৱা। ফেমিলিয়াৰ এগ ৰেফাৰ্ছ টু দ্য পয়েটছ চাইল্ডহুড ফিয়াৰ অফ লুজিং হাৰ মাদাৰ, ঠিক আছে। ফেমিলিয়াৰ এগ কি ৰেফাৰ কৰিছে? যে পয়েটৰ যে চাইল্ডহুড ফিয়াৰ আছিল যোনটো লুজিং হাৰ মাদাৰৰ, তো সেইটো ৰেফাৰ কৰিছে। এজ এ য়ং চাইল্ড যেতিয়া আছিল, দ্য পয়েট কমলা দাস ফিয়াৰ্ড ছেপাৰেশ্যন ফ্ৰম হিজ মাদাৰ। যেতিয়া একদম য়ং আছিল কমলা দাস, তেতিয়া তাই ফিয়াৰ কৰে মানে ভয় কৰে ছেপাৰেশ্যন ফ্ৰম হাৰ মাদাৰৰ পৰা দূৰত হ'বলৈ ভয় কৰে, ঠিক আছে। শ্বি ৱাজ ভেৰি এটেচ টু হাৰ মাদাৰ, তাই বহুত এটেচ আছিল তাইৰ মাদাৰৰ লগত, এণ্ড ডিপেণ্ডেণ্ট অন হাৰ, আৰু তেওঁৰ ওপৰত ডিপেণ্ড হৈ আছিল, ঠিক আছে। শ্বি ৱাজ এফ্ৰেড ডেট শ্বি উড লুজ হাৰ মাদাৰ, তাই ভয় খাই আছিল যে তাইৰ মাদাৰক লুজ কৰি দিব, ঠিক আছে। দিছ চাইল্ডহুড ফিয়াৰ ৰিভিজিটছ হাৰ, এই যে চাইল্ডহুড ফিয়াৰটো তাইক মানে ৰিভিজিট মানে আকৌ ৰিভিজিট কৰিছে তাইক, সেই ফিয়াৰটোৱে আকৌ ভিজিট কৰিছে মানে আকৌ লগ কৰিছে, ঠিক আছে। এজ শ্বি ইজ বিডিং গুড বাই টু হাৰ মাদাৰ এট দ্য এয়াৰপৰ্ট, আৰু কেতিয়া কৰিলে মানে ৰিভিজিট কেতিয়া কৰিলে? যেতিয়া তাই গুড বাই বুলি ক'লে তাইৰ মাদাৰক, তেতিয়া মানে এই ফিয়াৰটো মানে আকৌ ঘূৰি মেলি আহিলে তাৰপিছত, ঠিক আছে। মানে আকৌ ভয় খাই আছে, এতিয়া মই আকৌ পাম মানে। এতিয়া চোৱা নেক্সটটো চোৱা এবাৰ, 12, 14, 15, 17 বহুত ইম্পৰ্টেণ্ট এইবোৰ। তোমালোক যেতিয়া পঢ়িবা চবতছে ফাৰ্ষ্টত এই যে ইয়াৰবোৰ যে আছে, এই ইয়াৰ থকাবোৰ আগত পঢ়িবা, ঠিক আছে। লাষ্টত গৈ মেলি যোনখিনি থাকে সেইবোৰ পঢ়িবা। আচ্ছা, why has the mother have been compared to the late winter's moon? late winter's moonৰ লগত কিয় কম্পেয়াৰ কৰা হয়? কাৰণ লেট উইণ্টাৰ মুনটো ব্ৰাইট নাথাকে আৰু তাৰ মাদাৰো মানে ফেচটো সেনেকুৱা, তো সেইটো বস্তু কৈছোঁ চোৱা। দ্য পয়েট কম্পেয়াৰ্ছ দ্য মাদাৰৰ ফেচটো টু দ্য লেট উইণ্টাৰ্ছ মুন, উইণ্টাৰৰ মুনটো লগত কম্পেয়াৰ কৰিলে। জাষ্ট এজ এ লেট, আচ্ছা ইয়াত জাষ্টটো কাটি দিবা দেই, জাষ্টটো একো বুজোৱা নাই। এজ লিখিবা, এ লিখিব নালাগে, এজ লিখিবা মানে, ঠিক আছে। এজ লেট উইণ্টাৰৰ মুনটো লুকছ কালাৰলেছ লাগে দেখিবলৈ, এণ্ড ডাল লাগে। কালাৰলেছ আৰু ডাল মানে সেইটোৱে কালাৰলেছ, ঠিক আছে। ডাল এণ্ড কালাৰলেছ লাগে বিকজ অফ মিষ্ট এণ্ড ফগ। আচ্ছা, মিষ্ট এণ্ড ফগৰ কাৰণে ডাল লাগে। মিষ্ট এণ্ড ফগ মানে কুঁৱলী, ঠিক আছে, কুঁৱলীৰ কাৰণে সেইটোক লাগে ডাল, আপচা লাগে, ৰাইট। উইণ্টাৰত যেতিয়া কুঁৱলী পৰি থাকে তেতিয়া আমি মুনক চালে এনেও দেখিব নোৱাৰিম ন, তো সেইটো বস্তুৰ কাৰণে কৈছে আপচা লাগে, এনেকুৱা টাইপ কালাৰলেছ লাগে। তাৰপিছত চাওক, এণ্ড ফগ that the poet's mother face looks pale and lacks shine due to old age. The poet's mother face to pale নিচিনা লাগিছিল, মানে উইক লাগি আছিল, এণ্ড লেক শ্বাইন, লেক কৰি আছে, কি লেক কৰি আছে? শ্বাইন, মানে শ্বাইনৰ কমি হৈ আছে, ঠিক
ঠিক আছে, ডিউ টু অল্ড এজৰ কাৰণে শ্বাইন হোৱা নাই। শ্বি ৱাজ এফ্ৰেড, তাই এফ্ৰেড আছিল যে শ্বি উড লুজ হাৰ মাদাৰ, তাই ভয় খাই আছিল যে তাই লুজ কৰি দিব তাইৰ মাদাৰক। ঠিক আছে, দিছ চাইল্ডহুড ফিয়াৰ ৰিভিজিটছ, ৰ'বা মই ক'ত পাই গ'লোঁ, মই সেইটোত পাই গ'লোঁ ৰ'বা। আচ্ছা, লেগ শ্বাইনছ ডিউ টু অল্ড এজ। অ'কে, মোৰ অভাৰ উইণ্টাৰ ইজ দ্য লাষ্ট লেচন, মোৰ আৰু তাৰ বাদে কি আছিল, উইণ্টাৰ ইজ দ্য লাষ্ট লেচন এট অল্ড এজ ইজ দ্য লাষ্ট ফেজ অফ লাইফ। ঠিক আছে, আচ্ছা ইয়াত চোৱা, ইয়াত লাষ্ট লাইনত কি ক'লে, মানে তাই এই উইণ্টাৰৰ মুনৰ লগতে কেলৈ হেৰি কৰিলে, কম্পেয়াৰ কৰিলে। ফাৰ্ষ্টত ক'লে যে উইণ্টাৰৰ মুনটো হেৰি থাকে, ডাল থাকে ফগ আৰু মিষ্টৰ কাৰণে। ঠিক আছে, সেইকাৰণে মানে কম্পেয়াৰ কৰিলে। তাৰপিছত কৈছে মোৰ অভাৰ মানে কৈছে এইটোৰ পিছতো আৰু এটাও ৰিজন আছে, যোনটো হ'ল উইণ্টাৰ ইজ দ্য লাষ্ট ছিজন। উইণ্টাৰ কি হয়, লাষ্ট ছিজন হয়, ৰাইট। আৰু অল্ড এজ কি হয়, লাষ্ট ফেজ অফ লাইফ হয়। ঠিক আছে, অল্ড এজটো লাষ্ট ফেজ হয় লাইফৰ। ঠিক আছে, তাৰপিছততো নাই, তাৰপিছত ডেথ হৈ যাব। তো সেইটো বস্তু, তো সেইকাৰণে মানে লেট উইণ্টাৰ মুনৰ লগত হেৰি কৰা আছে। ঠিক আছে, তেনেকৈ লিখিব লাগিব তোমালোকৰ। হোৱাট ইজ দ্য মেৰি চিলড্ৰেন স্পিলিং আউট অফ দেয়াৰ হোম চিম্বলিক অফ, মানে এইটো কি চিম্বল কৰিছে, যে এই মেৰি চিলড্ৰেনবোৰ যে মানে এই হেপী চিলড্ৰেনছবোৰ যে মানে হেৰি ঘৰৰ পৰা যে ওলাই আছে, তো এইটো কি চিম্বল কৰি আছে, মানে এইটো কি বুজাই আছে। তো সেইটো বস্তু ইয়াত চোৱা, এজ দ্য পইণ্ট লুকছ আউট অভাৰটো। ঠিক আছে, এজ দ্য পইণ্ট লুকছ আউট, ঠিক আছে, এইখিনি ঠিক কৰি ল'বা। লুকছ আউট ইন এডিশ্যন টু স্প্ৰিণ্টিং ট্ৰিজ, মানে স্প্ৰিণ্টিং ট্ৰিজৰ লগতে আৰু কি চালে তাই, শ্বি অলছ' চিজ মেৰি চিলড্ৰেন স্পিলিং আউট অফ দিয়াৰ হোমছ, তাই মেৰি চিলড্ৰেন স্পিলিং আউট অফ দিয়াৰ হোমো চালে। ঠিক আছে, ইট ইজ চিম্বলিক অফ, এইটো আৰু এইটো কি চিম্বল কৰি আছিল, মানে এইটোৱে কি বুজাই আছিল, চিম্বলিক অফ চিলড্ৰেন ৰাছিং আউট অফ দিয়াৰ হোমছ হেপিলি, মানে এইটোৱে কি বুজাই আছিল যে চিলড্ৰেনবোৰে ঘৰৰ পৰা ৰাছিং আউট হৈ আছিল, ৰাছিং আউট মানে ওলাই আছিল, হেপিলি ওলাই আছিল। ঠিক আছে, যে একদম খেলিব যাওঁতে যে একদম চবে চিঞৰি বাখৰ যে ওলায়, তো সেইটো বস্তু। ইট শ্ব'জ ডেট চিলড্ৰেন আৰ ফ্ৰী অফ কেয়াৰ্ছ এণ্ড ৱৰিজ, এইটো দেখাইছে যে চিলড্ৰেনবোৰ কি হয়, ফ্ৰী থাকে, একো কেয়াৰ নকৰে ন, একো ৱৰি নকৰে, ৱৰি মানে চিন্তা, ৰাইট, চিন্তা বা একো কেয়াৰ নকৰে তেখেতি, ফ্ৰী থাকে একদম। দেয়াৰ ইন'চেঞ্চ এনেবলছ দেম টু এটেইন জয় এণ্ড হেপিনেছ, আৰু তেখেতৰ ইন'চেঞ্চবোৰ, তাহাঁতৰ যে মাছুমিয়তবোৰ, এইটোৱে কি এনেবলছ কৰে, মানে তাক এবেল কৰি দিয়ে টু এটেইন জয় এণ্ড হেপিনেছ। ঠিক আছে, মানে এটেইন মানে পোৱা, মানে এই যে হেপী যে হৈ থাকে তেখেতি, ইমান যে হেৰি থাকে, ভালকৈ যে থাকে ইন'চেণ্ট হৈ মেলি, তো এইটোৱে কি কৰে তাহাঁতক আৰু জয় দিয়ে আৰু হেপিনেছ দিয়ে, তো এইটোৱে বুজাইছে। আচ্ছা ঠিক আছে, কেইটা বাজে, 24 অ'কে, আৰু 4টা কুৱেশ্যন আছে, কৈ দিওঁ। অ'কে, what is just a position of images, how it is used in poems. আচ্ছা, excellent, তো চোৱা, জাষ্ট এ পজিশ্যন অফ ইমেজ, এইটো কি হয়, এইটো মানে কি হয়, পয়েটছবোৰে এইবোৰ ইউজ কৰে, জাষ্ট এ পজিশ্যন অফ ইমেজেছ, এই বস্তুটো পয়েটে ইউজ কৰে। ঠিক আছে, কিয় ইউজ কৰে, টু শ্ব' মানে কেইটামান ডিফাৰেঞ্চ দেখাবৰ কাৰণে, মানে কেইটামান ইমেজ শ্ব' কৰে, যেনেকৈ এতিয়া কি শ্ব' কৰিলে যে ট্ৰিবোৰ যে স্প্ৰিণ্ট কৰি আছে, দৌৰি আছে, ৰাইট, তাৰপিছত আৰু এটা কি দেখালে, উইণ্টাৰ্ছ মুন। ঠিক আছে, তো এইবোৰ, আৰু এটা আছে চিলড্ৰেন, তো এই তিনিটা যে দেখালে এইবোৰ বস্তু কি, তেহেঁতি মানে ইমেজবোৰ মনত কৰা আছে ন, ডিফাৰেঞ্চ দেখা আছে আমাক, তো সেইটো বস্তু। চ' ইয়াত কি লিখা আছে, জাষ্ট এ পজিশ্যন ইজ এ লিটাৰেৰী টেকনিক, এটা লিটাৰেৰী টেকনিক হয়। লিটাৰেৰী টেকনিক মানে, লিটাৰেৰী মানে কিবা এটা লেংগুৱেজৰ লিখাৰ টেকনিক। ঠিক আছে, আচ্ছা, ইন উইচ য'ত টু নাইবা দুটাতছে বেছি আইডিয়াছ নাইবা প্লেজ নাইবা কেৰেক্টাৰ্ছ মানে মানুহ নাইবা দেয়াৰ একশ্যনছ আৰ প্লেচ ছাইড বাই ছাইড ইন এ নেৰেটিভ অৰ এ পয়েম টু ডেভেলপ কম্পেৰিজন এণ্ড কণ্ট্ৰাষ্ট। মানে ইয়াত কি বুজাইছোঁ চোৱা, দুটা কি ক'লে ইয়াত চাওক, দুটা আইডিয়া নাইবা দুটা প্লেচ, দুটা জেগা নাইবা দুটা কেৰেক্টাৰ নাইবা আৰু নাইবা কিবা এটা মানুহৰ কাম, ঠিক আছে, একশ্যন, তো এইবোৰ কি কৰে, কণ্ট্ৰাষ্ট কৰে, মানে তেখেতক ছাইড বাই ছাইড ৰাখে, তেখেতক ডিফাৰেঞ্চ কৰে।
ঠিক আছে, তো সেইটোৱে কৈ আছে। আৰু প্লেচ ছাইড বাই ছাইড, তেহেঁতক ছাইড বাই ছাইড ৰাখে, ইন এ নেৰেটিভ নাইবা পয়েমত, এটা পয়েমত ৰাখে, ঠিক আছে। টু ডেভেলপ কম্পেৰিজন কৰাৰ কাৰণে আৰু কণ্ট্ৰাষ্ট কৰাৰ কাৰণে, চেম কম্পেৰিজন এণ্ড কণ্ট্ৰাষ্ট মানে হেৰি হৈ গ'ল তোমাৰ ডিফাৰেঞ্চ হৈ গ'ল, ঠিক আছে। ইন দ্য পয়েম উই হেভ এ জাষ্ট এ পজিশ্যন অফ দ্য ইমেজেছ অফ স্প্ৰিণ্টিং ট্ৰিজ এণ্ড মেৰি চিলড্ৰেন, ঠিক আছে। তো স্প্ৰিণ্টিং ট্ৰিজ আৰু মেৰি চিলড্ৰেনৰ জাষ্ট এ পজিশ্যন কৰিলে, ঠিক আছে, জাষ্ট এ পজিশ্যন অফ ইমেজ কৰিলে, ঠিক আছে। সেইটোৱে কি কণ্ট্ৰাষ্ট কৰিছে এগেইনষ্ট দ্য ফ্ৰেটেলিটি এণ্ড উইকনেছ অফ দ্য পয়েটছ মাদাৰ, ঠিক আছে। পয়েটৰ মাদাৰৰ ফ্ৰেলিটি হয়তো, ঠিক আছে। অঁ, ফ্ৰেলিটি মানে কি, ফ্ৰেইল হৈ যোৱা মানে কি, একদম যে থাকে ফ্ৰেইল মানে একদম যে উইক কালাৰলেছ সেইবোৰ বস্তুৱে, ঠিক আছে। তো সেইটোৱে বস্তু ফ্ৰেইল। আচ্ছা, তো সেনেকুৱাৰ লগত মানে ফ্ৰেইল আৰু উইকনেছ যে তাৰ মাদাৰ যে আছিল, তো এইটোৰ লগত মানে কম্পেয়াৰ কৰিলে, বুজিলা। যোনটো কিয় হৈছিল মানে ফ্ৰেটিলিটি এণ্ড উইকনেছ কিয় হৈছিল, ইনডিউচ বাই হেৰি কাৰণে হৈছিল, মানে ইনডিউচ বাই অল্ড এজৰ কাৰণে হৈছিল, ৰাইট। তো সেইটোৱে লিখিছে যে কিয় কাৰণে হৈছিল, এইবোৰ ইনডিউচ হৈছিল বিকজ অফ অল্ড এজ, ঠিক আছে। আচ্ছা, আকৌ এবাৰ মই কৈছোঁ এইটো, এই বস্তুটো ৰ'বা। ইন দ্য পয়েম উই হেভ এ জাষ্টিফিকেশ্যন অফ দ্য ইমেজেছ অফ স্প্ৰিণ্টিং ট্ৰিজৰ জাষ্টিফিকেশ্যন অফ ইমেজ আছিল, ঠিক আছে। এণ্ড মেৰি চিলড্ৰেনৰ যোনটোৱে কণ্ট্ৰাষ্ট কৰিলে, ডিফাৰেঞ্চ বিটুইন কৰিলে এগেইনষ্ট দ্য ফ্ৰেটিলিটি এণ্ড উইকনেছ অফ দ্য পয়েটছ মাদাৰ, পয়েটৰ মাদাৰৰ উইকনেছ আৰু ফ্ৰেটিলিটি, মানে ফ্ৰেটিলিটিও সেনেকৈ উইকনেছে, তো এইবোৰৰ মানে ডিফাৰেঞ্চ কৰিলে, ঠিক আছে। যোনটো ইনডিউচ হৈছিল বাই অল্ড এজ, যোনটো অল্ড এজৰ কাৰণে হৈছিল, ঠিক আছে। মানে পয়েটটো উইক কিয় হৈছিল, অল্ড এজৰ কাৰণে ন, পয়েটৰ মাদাৰটো, তো এইটো বস্তু। আচ্ছা, হা 9টো থাকি গ'ল নেকি?